ওয়েলকাম এভরিওয়ান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছোঁ হয় বিএড বেচেলাৰ অফ এডুকেশ্যন যেটো দুবছৰীয়া কোৰ্স থাকে সেই কোৰ্সটো আমাৰ অসমৰ বিভিন্ন ধৰণৰ ইউনিভাৰ্সিটি বিলাকৰ পৰা লাগিলে হিয়া ডিব্ৰুগড় ইউনিভাৰ্সিটি হওক বা গুৱাহাটী ইউনিভাৰ্সিটি হওক গভৰ্নমেন্টত সিট বহুত বেছি কম থাকে নহয় জানো আৰু গভৰ্নমেন্টত যিসকলে সিট পাইছে তেওঁলোকে বহুত কম এটা প্ৰাইসতে তেওঁলোকে কম এমাউন্টৰে তেওঁলোকে সেই কোৰ্সটো কমপ্লিট কৰিব পাৰে আৰু বিশেষকৈ গুৱাহাটী ইউনিভাৰ্সিটি বা ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ প্ৰাইভেট ইনষ্টিটিউচন বিলাকত বহুত এডমিশন লয় আমাৰ অসমৰ পৰা কাৰণ আমাৰ অসমত বৰ্তমান বিএড কোৰ্সটো কিমান বেছি প্ৰয়োজনীয় আপোনালোকেতো জানেই কাৰণ অসমত আমাৰ টিচাৰ খুব প্ৰয়োজন হৈ আছে আৰু আগন্তুক সময়টো খুব বেছি টিচাৰ ভেকেন্সি আউট কৰিব অসম গভৰ্নমেন্টে নহয় জানো গতিকে অসমৰ সেই প্ৰাইভেট ইনষ্টিটিউচন বিলাকৰ পৰা কৰিবলৈ বিএড কৰিবলৈ মিনিমাম 3 লাখ 2.5 লাখ এনেকুৱা ধৰণৰ এমাউন্ট দৰকাৰ হৈ যায় বহু ক্ষেত্ৰত 3 লাখৰ ওপৰতো দৰকাৰ হয় কিন্তু এই ক্ষেত্ৰত বহুতে আমাক কোৱেশ্চনছ কৰি আছিল যে যেহেতু ODL মোডতো বিএড কৰিব পাৰি আৰু সেই ODL মোডৰ বিএডটো সম্পূৰ্ণ সমান প্ৰাধান্য দিয়া হয় আমাৰ অসম চৰকাৰে নহয় জানো সেই ODL বিএড যেটো ইগনোৱে আমাক প্ৰভাইড কৰে ইয়াৰ লগতে আৰু বিভিন্ন ধৰণৰ ইউনিভাৰ্সিটি আছে আৰু অসম চৰকাৰে খুব ঘোষণা কৰি ৰাখিছে যে আমাৰ যিখন ষ্টেট ইউনিভাৰ্সিটি ষ্টেট ডিষ্টেন্স ইউনিভাৰ্সিটি KKHSৰ কথা কৈছো কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ কথা কৈছো তো সেই বিশ্ববিদ্যালয়ৰ পৰাও তেওঁলোকে ODL বিএড অতি সোনকালে তেওঁলোকে ODL বিএডৰ কাৰণে যোগাৰ কৰি আছে কিন্তু তেওঁলোকে এতিয়ালৈকে অফিচিয়েল আপডেট একো দিয়া নাই গতিকে এনেকুৱা ধৰণৰ যিবিলাক ইউনিভাৰ্সিটি আমাৰ ডিস্টেন্স মোডৰ যিবিলাক ইউনিভাৰ্সিটি তো সেই ইউনিভাৰ্সিটি বিলাকৰ পৰা আপোনালোকে কেনেকৈ ধৰণেনো বিএড কৰিব পাৰিব কি কৰিব পাৰিব কাৰণ ইগনোৰ কৰিবলৈ ৰৈ থাকিলেও নহব কাৰণ ইগনোৰ খুব বেছি কম পোষ্ট থাকে আমাৰ যোৰহাটত এটা ষ্টাডি চেণ্টাৰ আছে গুৱাহাটীত এটা ষ্টাডি চেণ্টাৰ আছে দুইটাতে 50-50 আই থিংক সিট এভেইলেবল আছে গতিকে আমি ইগনোৰ দৰে আন যদি কিছুমান সেন্ট্ৰেল ইউনিভাৰ্সিটি আছে তেজপুৰ ইউনিভাৰ্সিটি হওক বা এনেকুৱা ধৰণৰ কিবা সেন্ট্ৰেল ইউনিভাৰ্সিটি আছে য'ত নেকি আপোনালোকৰ এই ধৰণৰ ODL বিএডটো এভেইলেবল আছে গতিকে সেই ধৰণৰ ইউনিভাৰ্সিটি বিলাকতো আমি যেহেতু এই ধৰণৰ কোৰ্সটো কৰিব পাৰো বিএড কোৰ্সটো কৰিব পাৰো খুব বেছি কম প্ৰাইজত ইভেন আপোনালোকে 3 লাখ খৰচ কৰি আছে সেই 3 লাখৰ 1/4 পইচাতে আমি কৰিব পাৰো তাৰ মানে প্ৰায় 50,000 টকাত বা 50,000 টকাতকৈ কমতো আমি ODLত এই বিএডটো কৰিব পাৰো যেটো নেকি সমান প্ৰাধান্য দিয়া হয় গতিকে সেই ধৰণৰ বিএড কোৰ্সৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিবলৈ গৈ আছো ইয়াতে আপোনালোকে চালে মন কৰিবই মই লৈ আহিছো আপোনালোকৰ মাজলৈ আজি আপোনালোকৰ যেটো চেন্ট্ৰেল এটা ডিস্টেন্স এণ্ড অনলাইন এডুকেশ্যনৰ CDOI জামিয়া মিলিয়া ইছলামিয়া নিউ দিল্লীৰ এখন ইউনিভাৰ্সিটি আৰু এখন বহুত এটা পপুলাৰ ইউনিভাৰ্সিটি হয় এই ইউনিভাৰ্সিটিখনৰ তৰফৰ পৰা ডিস্টেন্স মোডত কেৱল বিএড বুলিয়ে নহয় সকলো ধৰণৰ কোৰ্সৰে আপোনালোকৰ অফাৰ কৰে আৰু আমাৰ অসমতো ইয়াৰ ষ্টাডি চেণ্টাৰ আছে বহুকেইটা ষ্টাডি চেণ্টাৰ আমাৰ অসমতো আছে জামিয়া মিলিয়া ইছলামিয়া ইউনিভাৰ্সিটি কোনোবা ইয়াৰ পৰা পঢ়িছে নেকি আজিলৈকে আমাৰ সাবস্ক্ৰাইবাৰ কমেন্ট কৰিব এই জামিয়া মিলিয়া ইউনিভাৰ্সিটিখনৰ বৰ্তমান বিএড নটিফিকেশনছ আউট হৈছে আৰু আপোনালোকে বিএডৰ নটিফিকেশনৰ কাৰণে আজি আবেদন কৰিব পাৰিব জামিয়া মিলিয়া ইছলামিয়া এডুকেশ্যন ইউনিভাৰ্সিটিখনৰ বাবে গতিকে যদি আপুনি বিএড কৰিম বুলি ভাবি আছে ইগনোৰো আহিব কিন্তু ইগনোৰ অহাৰ আগতে যেহেতু জামিয়া মিলিয়া ইছলামিয়া ইউনিভাৰ্সিটিৰ পৰা আহিছে গতিকে আপোনালোকে আবেদন কৰি ৰাখক আৰু যদি ইয়াতে আপোনালোকে সিলেকশন পায় তো ডেফিনেটলি ইয়াতে আপোনালোকে নিজৰ বিএড কোৰ্সটো কৰি ল'ব কাৰণ খুব বেছি ইম্পৰ্টেন্ট নহয় জানো ইয়াতে স্পষ্টকৈ লিখিছে সক এডমিশনছ টু অল ODL and OL mood UG PG diploma and certificate programs along with MBA BEd in ODL mode তাৰ মানে সকলো ধৰণৰ মাষ্টাৰ ডিগ্ৰী হওক বা গ্ৰেজুৱেচন হওক সাৰ্টিফিকেট কোৰ্স ডিপ্লোমা কোৰ্স সকলোবোৰৰ লগতে BEd আৰু MBA আৰু ODL টো ইয়াতে
এডমিশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে আবেদন কৰিব পাৰে বৰ্তমান দেই গতিকে যদি ইচ্ছুক আপোনালোকে আজিয়ে আবেদন কৰক ঠিক আছে নেক্সট আপোনালোকৰ ইয়াতে খুব সুন্দৰভাৱে তেওঁলোকে কিছুমান ইম্পৰ্টেণ্ট আৰু টেণ্টেটিভ কিছুমান ডেটছ ইয়াতে ইনক্লুড কৰিছে আৰু তেওঁলোকে ইয়াতে টেণ্টেটিভ বুলি লিখা থাকে কিন্তু তেওঁলোকে সেই যিটো ডেট দিয়া থাকে সেই ডেটটোতে তেওঁলোকে কেতিয়াও সলনি নকৰে সেই ডেটটোতে তেওঁলোকে এক্সামিনেশ্যনছটো পাতে আৰু সেইখনকে খুব ফ'ল' কৰে ইয়াতে অপেনিং ৰেজিষ্ট্ৰেশ্যন ফৰ্মছ আপোনালোকৰ 9 জানুৱাৰী তাৰিখে 19 জানুৱাৰী তাৰিখৰ পৰা আপোনালোকৰ অনলাইন আবেদনটো হৈছে খুব বেছি দিন হোৱা নাই নেক্সট আপোনালোকৰ লাষ্ট ডেট আপোনালোকৰ MBA আৰু BEdৰ কাৰণে বিশেষকৈ MBA আৰু BEdৰ কাৰণে 20 ফেব্ৰুৱাৰী আগতে আপোনালোকে আবেদনটো কৰিব লাগিব 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে MBA আৰু BEdৰ কাৰণে আবেদন কৰিব লাগিব আৰু ফ্ৰম ওপেন ফৰ এডিটিং 25 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে ওপেন কৰিব পাৰিব কিবা যদি ভুল হৈ যায় কিন্তু ভুল আপোনালোকে নকৰিবই নহয় জানো ভুল হোৱাৰ চান্সে নিদিব নেক্সট আপোনালোকৰ ৰিলিজ দিব এডমিট কাৰ্ডৰ ৰিলিজ ডেটটো হৈছে 28 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চৰ ভিতৰত এইকেইটা দিনৰ ভিতৰতে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব গতিকে হাতত মাত্ৰ এটা মাহ আছে খুব ভাল ধৰণে প্ৰিপেৰেশ্যন কৰক কাৰণ ইয়াত এডমিশ্যন ল'বলৈ আপোনালোকে এটা এন্ট্ৰেন্স পৰীক্ষা দিবই লাগিব দেই এন্ট্ৰেন্স পৰীক্ষাৰ থ্ৰুৱেদিহে আপোনালোকে ইয়াতে এডমিশ্যন ল'ব পাৰিব এতিয়া এন্ট্ৰেন্স টেষ্টৰ MBA কাৰণে MBAটো আমাক দৰকাৰ নাই আমি যিহেতু BEdৰ কথা আলোচনা কৰি আছোঁ তো BEdৰ 7 মাৰ্চ তাৰিখে আপোনালোকৰ এন্ট্ৰেন্স পৰীক্ষা হ'ব 2টাৰ পৰা 4টা বজালৈকে তাৰমানে পাঁচবেলা সময়ত আপোনালোকৰ এন্ট্ৰেন্স এক্সামটো হ'ব আৰু 20 ফেব্ৰুৱাৰী আগতে আপোনালোকে আবেদনটো কৰি লওক 28 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ লাভ কৰিব ডিটেইলছৰ গোটেইখিনি কথা তেওঁলোকে দিয়ে ৰাখিছে আৰু ইয়াৰ ৰিজাল্ট ডিক্লেৰেশ্যনৰ তাৰিখো আমাক দি দিছে যে 23 মাৰ্চ তাৰিখে আপোনালোকে ৰিজাল্টসমূহ পাই যাব আৰু খুব সম্ভৱ ইয়াতে খুব সুন্দৰকৈ লিখাই আছে চক লাষ্ট ডেট অফ দ্য ৰেজিষ্ট্ৰেশ্যন ফ্ৰম অফ ফৰ আদাৰ প্ৰগ্ৰেমছ তো আদাৰ প্ৰগ্ৰেমছৰ বিষয়ে ডিটেইলছত আমি ইয়াতে আলোচনা নকৰোঁ ইয়াতে তললৈ খুব সুন্দৰভাৱে BEd প্ৰগ্ৰেমৰ কথা পুনৰ লিখিছে লাষ্ট ডেট অফ ফি ছাবমিশ্যন অফ অল UG এণ্ড PG প্ৰগ্ৰেমছ এক্সেপ্ট BEd এণ্ড MBA সেইটো হৈছে 25 মাৰ্চ তাৰিখে আপোনালোকৰ ফিজ পে'মেণ্টটো কৰিব লাগিব 25 মাৰ্চ তাৰিখৰ আগতে ফিজ পে'মেণ্টটো কৰিব লাগিব ঠিক আছে তো ঠিক আছে তো সেইখিনি কথা ডিটেইলছত ইয়াত লিখাই আছে গতিকে মই ভাবিছোঁ আপোনালোকে যদি ইচ্ছুক হয় ডেফিনেটলি ইয়াতে আবেদন কৰি ৰাখিব আৰু ইয়াতে টেবুল অফ কণ্টেণ্টছখনত খুব সুন্দৰভাৱে তেওঁলোকৰ ইয়াতে দিয়াই আছে আৰু ইয়াতে চাওক এইটো 4.2.1ত বেচেলাৰ অফ এডুকেশ্যনৰ কথা 14 নম্বৰ পেজৰ পৰা খুব সুন্দৰভাৱে দিয়া আছে ইয়াতে চাওক ডিটেইলছত তেওঁলোকে গোটেইখিনি ইনক্লুড কৰি ৰাখিছে প্ৰগ্ৰেমছ অফাৰ থ্ৰু আপোনালোকৰ এন্ট্ৰেন্স টেষ্ট ইয়াতে যিহেতু তেওঁলোকে দিবই লাগিব ইয়াতে চাওক বেচেলাৰ অফ এডুকেশ্যন BEdৰ কথা ডিটেইলছত ইয়াতে খুব সুন্দৰভাৱে দিয়া আছে ইয়াতে কৈছে বেচেলাৰ অফ এডুকেশ্যনৰ কাৰণে আপোনালোকৰ এলিজিবল ক্ৰাইটেৰিয়াটো কি লাগিব আপুনি 50% মাৰ্কছ লৈ বেচেলাৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰু আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিলেও ভাল হয় নেক্সট ৰিলেক্সেশ্যন 5% ৰিলেক্সেশ্যন থাকিব সেইসকলৰ কাৰণে যিসকল SC ST OBC MCL PWD পৰা বিলং কৰে ইয়াৰ লগতে আপোনালোক হ'ব লাগিব ট্ৰেইনড ইন ছাৰ্ভিচ টিচাৰ ইন এলিমেণ্টাৰী এডুকেশ্যন আপোনালোকে ট্ৰেইন ইন ছাৰ্ভিচ টিচাৰ হ'ব লাগিব এইটো কম্পালচৰি নহয় যদি হয় আপোনালোকে তাৰ যিখিনি চাৰ্টিফিকেটছ এটেণ্ডেঞ্চ ছিট সেই গোটেইখিনি দিব লাগিব ঠিক আছে নেক্সট আকৌ হৈছে আপোনালোকৰ কেণ্ডিডেট হু হেভ কমপ্লিটেড NCT ৰেকগনাইজ 2-year টিচাৰ এডুকেশ্যনছ প্ৰগ্ৰেম লাইক DLED BLED BTC তাৰমানে আপোনালোকে NCT ৰেকগনাইজ যিকোনো ইনষ্টিটিউশ্যনৰ পৰা 2 বছৰীয়া কিবা কোৰ্চ এটা কৰা হ'ব লাগিব DLED হওক BLED হওক BTC এইবিলাকৰ পৰা কৰা হ'ব লাগিব ইয়াৰ লগতে আপোনালোকে অল কেণ্ডিডেটছ মাষ্ট এপিয়াৰ ইন দ্য এণ্ট্ৰেন্স টেষ্ট কণ্ডাক্টেড বাই সকলোৱে এই এণ্ট্ৰেন্স টেষ্টটোত আপোনালোকে এপিয়াৰ হ'ব লাগিব এণ্ট্ৰেন্স টেষ্টত পাছ কৰিলেহে আপোনালোকে তাতে সিটটো পাব নেক্সট কেণ্ডিডেটছ হেভিং DEd ফ্ৰম NIOS IGNOU তাৰমানে NIOS আৰু IGNOUৰ পৰা যদি আপোনালোকে DEd কৰিছে বা DLED কৰিছে তেতিয়া আপুনি এলিজিবল নহ'ব তাৰমানে ইয়াতে এডমিশ্যন পাবলৈ আপুনি গ্ৰেজুৱেশ্যন কৰিব লাগিব 50% মাৰ্কছ থকা হ'ব লাগিব আৰু ৰিজাৰ্ভ কেটেগৰীক অকণমান 5% এটা ৰিলেক্সেশ্যন দিছে ইয়াৰ লগতে আপোনালোকে DLED BEd এইবিলাক কৰা হ'ব লাগিব যিটো নেকি 2 বছৰীয়া হয় 2 বছৰীয়া আপোনালোকৰ NCT কোৰ্চ হয় আৰু ইয়াৰ লগতে আপোনালোকৰ এইটো ইম্পৰ্টেণ্ট নহয় দেই যিটো টিচাৰ ট্ৰেইনিং ইন ছাৰ্ভিচ এইটো হ'ব লাগিব বুলি কথা নাই আপোনালোকৰ 2 বছৰীয়া কোৰ্চ হ'ব এণ্ট্ৰেন্স টেষ্টৰ থ্ৰুৱেদি আপোনালোকে এডমিশ্যন পাব 1500 টকা আপোনালোকে এক্সামৰ কাৰণে পে' কৰিব লাগিব লগতে আপোনালোকৰ প্ৰগ্ৰেম ফিজ হ'ব 25000 টকা তাৰমানে ইয়েৰলি আপোনালোকে 25000 টকা দিব লাগিব টোটেল 50000 টকাত আপোনালোকে BEdটো পাছ কৰি ওলাই যাব গতিকে খুব কম টকাত আপোনালোকে ইয়াতে
BEd কমপ্লিট কৰিব পাৰিব আৰু BEdটো 2 বছৰীয়া যিহেতু কোৰ্স আপোনালোকে 5 বছৰৰ পিছত শেষ কৰিব লাগিব 2 বছৰত শেষ কৰিব পাৰে নিজে কিন্তু যদি আপোনালোকে এক্সাম দিবলৈ অসুবিধা হয় যেহেতু আপোনালোকে ইন সাৰ্ভিস হ'ব বা আপোনালোকে ODL মোডত কৰিব আপোনালোকৰ ডেফিনেটলি কিবা প্ৰবলেম থাকিব পাৰে সেইকাৰণেতো ODL মোডত কৰিছে গতিকে আপোনালোকৰ যদি কিবা প্ৰবলেম থাকে তেতিয়া 5 বছৰৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিলেও BEd কোৰ্সটো হ'ব কিন্তু 2 বছৰতে কমপ্লিট কৰিবলৈ আপোনালোকে চাব ঠিক আছে নেক্সট আৰু ডিটেইলছত ইয়াতে লিখা আছে সিলেবাস ফৰ BEd এন্ট্ৰেন্স টেষ্ট কি হ'ব কি আহিব 5টা সেকশনত আপোনালোকৰ আহিব ইয়াতে জেনাৰেল ইংলিশ কম্প্ৰিহেনশনৰ পৰা 10 মাৰ্ক লজিক্যাল এনালাইটিক্যাল ৰিজনিংৰ পৰা 20 মাৰ্কস এডুকেশনাল এণ্ড জেনাৰেল এৱাৰনেছৰ পৰা 25 মাৰ্ক টিচিং লাৰ্নিং অফ এট স্কুলৰ পৰা 25 মাৰ্ক আৰু 5 নম্বৰত আছে এনি ওৱান অফ দ্য ফলোইং টিচিং সাবজেক্টস 20 মাৰ্কস আহিব মেথ সায়েন্স সোশ্যাল সায়েন্স এটো আপোনালোকৰ গ্ৰেজুৱেচনৰ সাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াৰ লগতে সাইন্টিফিক গাইডলাইনস স্পেসিফিক গাইডলাইন ফৰ BEdৰ কাৰণে স্পেসিফিক গাইডলাইন কিছুমান দিয়া আছে এপ্লিকেশনস are hereby advised to read the information given carefully and ensure their eligibility before submission of the online admissions applications form গতিকে আপোনালোকে যিখিনি ইনফৰমেশন সেইখিনি কেয়াৰফুলি ৰিড কৰিবনি আপোনালোকক আবেদন কৰিবলৈ কৈছে নো এপ্লিকেশনস ফৰ্ম উইল বি একসেপ্টেড আফটাৰ দ্য লাষ্ট ডেট অফ ইটস এডমিশন সাবমিশন তাৰ মানে লাষ্ট ডেট হোৱাৰ পাছত 20 ফেব্ৰুৱাৰীৰ পাছত আপোনালোকে ইয়াতে আবেদন কৰিব নোৱাৰিব গতিকে সোনকালে আপোনালোকে আবেদনটো কৰি ল'ব নেক্সট হৈছে এন্ট্ৰেন্স টেষ্ট উইল বি হেল্ড এট দিল্লী অনলি গতিকে এন্ট্ৰেন্স টেষ্টটো দিবলৈ আপোনালোকে দিল্লী যাবই লাগিব ইয়াতে এন্ট্ৰেন্স টেষ্টৰ কাৰণে কোনো ধৰণৰ এক্সামিনেশ্যন চেণ্টাৰ নাথাকিব নেক্সট কৈছে The durations of entrance test in 2 hours অকল 2 ঘণ্টা সময় আপোনালোকে এন্ট্ৰেন্স টেষ্টটো দিব লাগিব গতিকে মই ভাবো ইয়াতে বহুত বেছি টাফ নহব আপোনালোকে এডমিশন পাবলৈ গতিকে দিছ হক আপোনালোকৰ যেটো এন্ট্ৰেন্স টেষ্টটো আৰু মই ভাবিছো সিটটো আপোনালোকে পাব নেক্সট নাম্বাৰ অফ কোৱেশ্চন 100টা কোৱেশ্চন থাকিব মাল্টিপল সাইজ কোৱেশ্চন আৰু এটা কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে সেই কাৰণে ভাল হয় আৰু ম্যাক্সিমাম মাৰ্কস আপোনালোকৰ 100 মাৰ্কে থাকিব ইচ কোৱেশ্চন 1 মাৰ্ক থাকিব নেক্সট total number of seats 550 at each of the 10 LSCS will be allotted based on rank in the entrance test and the order of preference chosen by the applicant. The allotted study center will not be changed at a later stage. Reservation as per JMI's reservation policy. গতিকে এইখিনি ডিটেইলছত আপোনালোকৰ সৈতে আলোচনা কৰি দিলো গুটিখিনি যদি আপোনালোকে বিচাৰে যে ডিসটেন্সৰ পৰা ODL মোডতে আমি BEdটো কৰি লওঁ খুব কম টকা তেতিয়াহলে ইয়াতে আবেদন কৰিব পাৰে জামিয়া মিলিয়া যিখন ইউনিভাৰ্সিটি হয় খুব এখন নাম থকা ইউনিভাৰ্সিটি হয় তো ইগনোৰ পৰা কৰে যদি কেইদিনমান ৰ'ব লাগিব আৰু ইগনোৰ যে সিট পাবই তাৰটো কোনো কথা নাই কাৰণ বহুত আজিকালি তাতো কম্পিটিশন হৈ গৈছে সিট পোৱাটো সহজ নহয় এন্ট্ৰেন্স এক্সাম ভাল হ'ব লাগিব তেতিয়াহে সিট পাব গতিকে মই ভাবিছো ইগনোটো এটা সেকেন্ড অপচন হিচাপে আপোনাক ৰাখি থওক যদি ইয়াতে পাই যায় প্ৰথমতে খুব ভাল হয় আৰু এনেকে ধৰণে এক্সাম বিলাক দিলে এটা এক্সপেৰিয়েন্সও হয় তো ডেফিনেটলি আপোনাক জামিয়া মিলিয়া ইউনিভাৰ্সিটি এই এন্ট্ৰেন্স পৰীক্ষাটোত আপোনাক এপিয়াৰ হওক বুলি মই আশা কৰিছো তো ভিডিওটো ইমানেই আছিলে মই ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু ভিডিওটো হেল্পফুল হৈছে বুলি যদি ভাবিছে ডেফিনেটলি চেনেলটো সাবস্ক্ৰাইব কৰি বেল ঘণ্টা টিপি অল প্ৰেছ কৰিব তো থ্যাংক ইউ সো মাচ সি ইউ নেক্সট ভিডিও